নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাইছে SK বাবু চৰণ। আজি আমি মানে যিখন স্কুলৰ পৰা মেট্ৰিক পাছ কৰি গৈছোঁ, বেটাগাঁও হাই স্কুলৰ পৰা, সেইখন স্কুলত যিজন আমাৰ হেডমাষ্টাৰ আছিল, সেইজন হেডমাষ্টাৰৰ আজি স্থায়ী বিদায় হয়। আৰু স্থায়ী বিদায়ত আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। এখন বিহুৱান দি আহিম বুলি ভাবিছোঁ আৰু কলম এটা দি ভাবিছোঁ। মোৰ লগত বন্ধুজন আহিছে, বন্ধুজন আহি আছে, সেইজনৰ লগত যাম। আৰু সেইখন স্কুলৰ কেনেকুৱা আহিছে সেইকাৰণে চাই আহোঁ, আৰু লগতে আপিবোৰো চাই আহোঁ কেনেকুৱা আছে। বাকী দীৰ্ঘনাথকো বলক কৈ থাকক। জনাবলৈ যিখন বিহুৱান আনিছিলোঁ সেইখন বিহুৱান ইয়াতে আছে। এইখন বিহুৱান আমি সম্বৰ্ধনা জনাম। বাকী গৈ আছোঁ। আগত বন্ধু এজন আছে, সৌজন ক'লা চাৰ্ট মাৰাজন, দুজনে আৰু পাছফালে আহি আছে। বাকী যিকি নহওক গৈ থাকোঁ আমি। আৰু বাকী যিকি নহওক ছোৱালীবোৰ চাম আজি। হাই স্কুলৰ ছোৱালীবোৰ কেনেকুৱা আছে, যদি ভাল দেখা পাওঁ আৰু চাব লাগিব। আহি কিনে কি অৱস্থা হ'ল? কি অৱস্থা হ'ল? অৱস্থা নাই একেবাৰে। কি হ'ল? বেলতা দিছি আৰু পুৰা বেটাৰী। ওইটো কি কাম দিলা ৰে তক? মানে আহিছিলো স্কুলত, কিন্তু আজি দিনা মানে লাইনৰ কাম। অৱস্থা নাই, কি কৰিম আৰু উপায় নাই আৰু কি কৰিবা। দে আৰু বাকী যি কি নহওক বলক গৈ থাকো স্কুলখনলৈ। আজি ছোৱালী চাম। চাব লাগিব ছোৱালী, ছোৱালী চাম, চাব লাগিব। মজা ছোৱালী পাৰিলে কটাব লাগিব। মোলৈ এজনী চাবা। বাকী যি কি নহওক গৈ থাকো আমি বলক। এইকেইজনী চিনি পাইছেনে? এইকেইজনী বেটাগাঁও হাই স্কুলৰ ষ্টুডেণ্ট। এনেকুৱা ড্ৰেছ, কলেজৰ ড্ৰেছ। এইটো হ'ল বেটাগাঁও হাই স্কুললৈ যোৱা ৰাস্তা। আৰু এইটো ৰাস্তাৰে গৈ আছোঁ আমি স্থায়ী বিদায়লৈ। গতিকে আজি মই অসমৰ বিষয়ে নহয়, ভাৰতৰ বিষয়ে। ভাৰতৰ বিষয়ে আজি আমাৰ ভাৰতৰ দেশ মাষ্টাৰজনে ৰিটায়াৰ হ'ব ওলাইছে। আজি মই আজি খানা কোনে মাতে আজি গাইছ কৈছে কি খাই দিব। গৈ থাকো বলক। স্কুল হয়, যিখন স্কুলত মই খাৰা হৈছোঁ, এইখন স্কুল হয় যিখন আমি মেট্ৰিক পাছ কৰি গৈছিলোঁ। আৰু গোটেই স্কুলখিনি দেখুৱাম বলক, দেখুৱাম গোটেইখিনি দেখুৱাম মই স্কুলখন বলক চাব। এইকেইজনে আমাৰ হাই স্কুলৰ ষ্টুডেণ্ট। এইকেইজন মানে এইখনে স্কুল আমাৰ, যিখন স্কুলৰ পৰা আমি মেট্ৰিক পাছ কৰি গৈছিলোঁ। এইটো হ'ল 9ৰ ৰুম হয়নে? 9ৰ ৰুম না এইটো? 9ৰ ৰুম। আমাৰ স্থায়ী বিদায়ৰ ছাৰক আদৰণি কৰিবলৈ আহিছে। আমাৰ যিকেইজনে আমাৰ যিটো অনুষ্ঠানে আজি সভাখন আৰু মানে অনুষ্ঠিত কৰিছে, তেওঁলোকে আমাৰ এটা হ'ব আৰু কিবা এটা। আৰু 13 নম্বৰ আছে
সভাৰ সামৰণি তাৰমানে সভা ভংগ গতিকে এইটো হ'ল আজি কাৰ্যসূচী খুব দীঘল হৈছে কিন্তু কাৰ্যসূচী মানে সহজে মই যাব লাগে আৰু কিমান নাজানো এতিয়া বিন্দুৰ আছে সভাৰ উদ্দেশ্য ব্যাখ্যা এটা ভাল খবৰ দিছে আমাৰ মানে হেৰিয়ে এতিয়া সভাৰ পিছত ব্যাখ্যাৰ আগত বোলে কোনোবা এজন নাচিব কোন নাচিব আমি অলপ খাই লওঁ নাথাকো শুনি না হেল্ল' ফ্ৰেণ্ডছ বহুত টাইম ৰখিলোঁ ইয়াত অলপ বহিলোঁ এতিয়া যিজনৰ আজি স্থায়ী বিদায় হৈছে আজি এই বিদায়ে ভাষণ দি আছে এতিয়া যাওঁ চাবলৈ যাওঁ দুটামান আপিও চাই আহোঁ যাওঁ আৰু চায়ো আহোঁ ছোৱালীও চাই আহোঁ ব্লগ আমি আজি স্থায়ী বিদায়ৰ ছাৰৰ ভাষণ অলপ শুনো ব্লগ মাজেৰে আজি আমাৰ যিখন বিদ্যালয় হৈছে আচলতে বহুত কষ্টৰ ফলত এইবিলাক হৈছে 1986 চনত আমাৰ স্কুলখন প্ৰথম তথাপি এই জেগাতে হৈছে ইয়াৰ পিছতে আকৌ ট্ৰেন্সফাৰ হৈ শিফটিং হৈ পেলাই বৰ্তমান পূজাৰ পৰা বছৰত হ'ল তাৰ পিছৰ পৰা আকৌ মানে শিফটিং হৈছিল আকৌ মানে যিটো আমাৰ ফিচাৰী আছে আমাৰ পূব চাইডে তাত হ'ল তাৰ হোৱাৰ পিছত তাতো আমাৰ নিমিলে আৰু যাই যাই আমি কি হ'ল লাষ্টত আমি ইয়াতে আমি ঘৰ আনিলোঁ আৰু তেতিয়াৰ পৰা ইয়াতে আমি নিগাজি কৰি আছোঁ আৰু যেতিয়ালৈকে 2013 চনত আমাৰ প্ৰেমিচিলাইজ হয় স্কুল তেতিয়াৰ পৰা তাৰমানে আমাৰ গ্ৰেণ্ডবিলাক আহিয়ে লগাইছিল তাৰপিছত আমি গ্ৰেণ্ড পালোঁ সায়েন্স আৰু কম্পিউটাৰ লেব সায়েন্স আৰু কম্পিউটাৰ লেবৰেটৰী ইঞ্জিনিয়াৰ ডাঙৰীয়া দিছে 22 লাখ নহয় 11 লাখ কম সেইটো দ্বাৰা আমাৰ সায়েন্স আৰু কম্পিউটাৰ লেবটো আমাৰ বনাইছোঁ সেইটো শেষ হৈছে তাৰপিছত মাননীয় সেই সময়ৰ গণেশ প্ৰসাদ ডাঙৰীয়াই আমাক 42 লাখ টকা দিছে আৰু সেইটোৰে আমি কি কৰিলোঁ এই আমাৰ ক্লাছৰুমকেইটা বনালোঁ ষ্ট'ৰুমটো বনালোঁ এই এনেকৈ তাৰমানে আৰু কি অৱশেষত মানে আজি 1,10,000 কালি 5 লাখ এনেকৈ আমাক গ্ৰেণ্টি আছে সেইটো আৰু বেছি ভাল কৰে দিছে আমাক গ্ৰেণ্টবিলাক আৰু সেইকাৰণে আমি টয়লেট বনাইছোঁ ষ্টুডেণ্টৰ ভিতৰত ৱেষ্ট টয়লেট লেট্ৰিন ইউৰিনেল এইবিলাক আছে ঠিক তেনেকৈ আমাৰ পানী টেংকিৰ পৰা এনেকৈ পানী ফিটিং কৰি পেলাই আমি ড্ৰিংকিং ৱাটাৰ ফেচিলিটি আমি কৰিছোঁ লগতে আমি বিভিন্ন ধৰণৰ কাম কৰিছোঁ ডেভেলপমেণ্টৰ আমি বাগিচাৰ কাৰণে নেট কিনি এখন ভিডিঅ' কিনিছোঁ আমি লগতে তাতে পাকা পথ বনাই পেলাই এতিয়া আমি কি কৰিছোঁ গাৰ্জেন দুখন আছে আমাৰ তাতে এতিয়া আমাৰ ডেকা ডাঙৰীয়াই মানে লাহে লাহে
মিটিং চলিয়ে আছে আৰু আমাৰো বহুত দেৰি হ'ল। ভাবিছোঁ ঘৰলৈ যাওঁ। বন্ধুজনটো আগতে গ'ল। মানে অলপ তাৰ গেছৰ প্ৰব্লেম হ'ল অলপ পেটত। চাহ পানী খুৱাই মিঠৈ খাই পেলাই কলা চলা খাই দিছেতো পেটৰ বিষ উঠিছে বেটাৰ। আজি হাগা হ'ব তাৰ। সেইকাৰণে ঘৰত গ'লে পেটৰ বিষ উঠিছে বোলে। সেইকাৰণে মই ভাবিলোঁ মইনো ক'ত অকলে থাকোঁ, ময়ো ঘৰলৈ যাওঁ। ভাবিছোঁ মই ঘৰলৈ যাওঁ এতিয়া, বহুত দেৰিও হ'ল। গতিকে যিহেতু ছাৰ বাইদেউসকলে মোক কৰিলে মানে শ্ৰদ্ধাভক্তি মই কৰিছোঁ। মই শ্ৰদ্ধাভক্তি কৰিছোঁ ছাৰ বাইদেউসকলক, আৰু বহুত দিন মই লগ পাইছোঁ, বহুত ভাল লাগিছে। বাকী যি কি নহওক, এতিয়া ঘৰলৈ যাওঁ, ভালদৰে থাকিম, ভালদৰে খাব ল'ব লাগিব। এতিয়াতো খাব নাপালোঁ শান্তিমতে। ভাত খাব নক'লে জানানে, ভাত খাব নক'লে মোক। গতিকে বাকী কি নহওক, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ, আৰু নতুনকৈ যদি চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। গতিকে আজিলৈ ৰাখিছোঁ, বাই বাই, টাটা।